যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে আমি চৰাইদেউ জিলা সমিতি চৰাইদেউ জিলাৰ সদৰত আমি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াৰ মূলতে 4টা আমাৰ মূল দাবী আছে যে আজি বান গৰাখহনীয়া আৰু বানপানীৰ সমস্যা আচলতে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে বুলি 1978 চনৰ 12 মাৰ্চ তাৰিখৰ পৰা আচলতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাই আহিছে আৰু বিজ্ঞানসন্মতভাৱে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি বান গৰাখহনীয়া সমস্যাৰ সমাধানৰ ঠাই সমাধান কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু শেহতীয়াভাৱে আপোনালোকে দেখিছে যে আচলতে অসমৰ বিভিন্ন জিলাত আচলতে বানপানীয়ে আচলতে গৰাখহনীয়াৰ সৃষ্টি কৰিছিল আৰু এই বানপানীত ক্ষতিগ্ৰস্তসকলক উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আজি এই কাৰ্যসূচীৰ পৰা আমি দাবী জনাইছোঁ। আৰু যিসকল কৃষক আচলতে ঋণ তেওঁলোকে লৈছিল ৰাজ্য চৰকাৰৰ পৰা এই ঋণ ৰেহাই দিবৰ কাৰণে আমি আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰা মূলতঃ এই 4টা দাবীৰে আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোকে যে চাই আজি স্বাধীনোত্তৰ কালৰ পৰা চৰকাৰ আহিছে আৰু গৈছে, কিন্তু কোনো এখন চৰকাৰে আচলতে আজি তাৰিখলৈকে বানপানী সমস্যা গৰাখহনীয়া সমস্যা কিন্তু ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আমি দেখিবলৈ পোৱা নাই। এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক বিষয় অসমৰ কাৰণে, কাৰণ আজি কেন্দ্ৰীয় চৰকাৰ আজি ৰাজ্য চৰকাৰে ডাবল ইঞ্জিন চৰকাৰ থকাৰ পাছতো অসমৰ যি সমস্যা আছে বানপানী আৰু গৰাখহনীয়া, এই বানপানী আৰু গৰাখহনীয়া কিয় আচলতে ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে আজি তাৰিখলৈকে বিজ্ঞানসন্মতভাৱে ঠাই সমাধানৰ ব্যৱস্থা কৰা নাই। ইয়াত আচলতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আছে পূৰ্বৰ পৰা আমি দাবী জনাই আহিছোঁ। গতিকে আজি তাৰিখত আমি সমগ্ৰ অসমৰ লগতে চৰাইদেউ জিলা সমিতি আমি গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ আৰু অতি শীঘ্ৰে বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিব আৰু বিজ্ঞানসন্মতভাৱে ঠাই সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি আজি আমি এই কাৰ্যসূচীৰ পৰা আমি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ আমি দাবী জনাইছোঁ। আৰু ইতিমধ্যে আমি স্মাৰকপত্ৰ আমি চৰাইদেউ জিলাৰ আয়ুক্ত মহোদয়ৰ যোগেদি প্ৰধানমন্ত্ৰী মহোদয়লৈ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আজিৰ এই কাৰ্যসূচীৰ পৰা স্মাৰকপত্ৰ আমি প্ৰেৰণ কৰিম।